তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো মানে আজিৰ ভিডিঅ'টোত এটা আনবক্সিং কৰিব যাইছোঁ বহুত দিন আনবক্সিং কৰা নাই আৰু বহুত দিন ব্লগ কৰা নাই তো আমি মানে স্বাধীনতা দিৱস গ'ল তাৰে মানে ওপৰত আকৌ ভিডিঅ' কৰিব নহ'ল তো ক্ষমা বিচাৰিছোঁ তো এইটো এতিয়া আনবক্সিংটো এইটো আনবক্সিং মানে বস্তুটো আনবক্সিং কৰোঁ হওক তো বলকতে মানে আনবক্সিং কৰি দিওঁ মানে বস্তুটো আনবক্সিং কৰি দিওঁ কিন্তু এটা কথা মানে বস্তুটো মন নহয় মানে মোৰ বস্তু হিৰকৰ তো হিয়াৰ বস্তুটো তো হিয়াৰ মানে মোৰ মোবাইলেদি অৰ্ডাৰ দিছি তো মানে মই এইটো বস্তুটো এতিয়া আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ ভাবিলোঁ এটা আনবক্সিং ভিডিঅ' হ'ব তো এইটো এতিয়া আমি খুলি দিলোঁ আমাৰ তাৰে ভিতৰত এই গাইছ এই হেণ্ড গ্ৰিপাৰ বুলি যে কয় গাইছ সেইটো বস্তু তো প্লাষ্টিকটো এতিয়া আছে প্লাষ্টিকটো এৰিব লাগিব ৰ'ব গাইছ এতিয়া তো চাওক এনে দেখি মানে বস্তুটো মানে হাতেদি যি দিয়ে আপোনালোকে বুজি পাইছে না মই কি কৈছোঁ হাতেদি টিপি মানে ৰস উঠাই পাইছোঁ এইটো আন্দাজ মই ভালকৈ নাজানিব আৰু 60 কেজি আছে বুলি কৈছে মানে সেইটো হাতেদি পূৰা 60 কেজি লগিন টানিব পাৰি আৰু ধৰক মানে বুজি পাইছে আৰু মই কি কৈছোঁ তো খুলি লওঁ ৰ'ব এতিয়া তো যায় প্লাষ্টিকখনো মস্ত টান দিছে তো কিবা খুলি ল'লোঁ তো এটা মিটাৰো থকা হেন পাওঁ ৰ'ব গাইছ চাব লাগিব ৰ'ব গাইছ খুলি দি আছোঁ এতিয়া বৰ্তমান এটা গাইছ মিটাৰো আছে সেইটো তলত গাইছ মিটাৰ আছে তো প্লাষ্টিকখনত এখন কিবা কুস্তি দিয়া আছে সেইটো থৈ এখন কুস্তি আন চাইছোঁ কুস্তিখনত অকণি হেণ্ড গ্ৰিপাৰ এই গাইছ অলপ কিবা কিবি আছে আৰু গাইছ ইণ্ডিয়ান অৰিজিনেল এই কিবা বি হৈ দিয়ক আপোনালোকে পঢ়ি থাকক তো সেইটো বস্তু চাওক সেইখনত নাংগে তো এইটো এই ইংকে হাতে দিংকে টিপি যে গাইছ ৰস উঠে না চাব ৰ'ব গাইছ ৰস মানে ৰকেটলা টানা কৰে মানে বুজি পাইছে কেনে আনিছে ৰকেটলা বাট হাতখনত ৰস উঠি থকা হয় বোলে আৰু এইটো গাইছ এই লোৱা তেল আহে যে মানে বেছি কৰিব পাৰি মানে 60 কেজি লৈ হ'লেও তো 5 কেজি দিছে বৰ্তমান ধৰক 10 কেজি 15 কেজি সেইটো ঘূৰাই দিলে আহিছে আৰু এটা কিবা এটা সৰু মিটাৰ আছে তো মিটাৰটোত গাইছ মানে টিপি দিলে চুইচটোত লাগি যায় চুইচটোত লাগি গ'লে একবাৰ ধৰে মিটাৰটোত মানে 7 বাৰ ধৰক এনে বুজি পাইছে না আৰু তলৰ চুইচটো 0 কৰি দিব পাৰি মিটাৰটোত তো সেইটোৱে ওপৰৰ পৰা এনে দেখি তো চাওক কেনে লাগছে গাইছ একবাৰ কমেণ্ট কৰি ক'ব আৰু চেনেলটোত যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে অলপ মৰম ভাল পোৱা দিছে তাৰ কাৰণে বহুত ধন্যবাদ আৰু মই এনেকৈ যাতে অলপমান মৰম ভাল পোৱা দি যাতে মোৰ চেনেলটো যাতে অলপমান গ্ৰ' কৰি দিয়ে আশা কৰোঁ তো আজিলৈ ইমানেই লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে